13 তাৰিখত আমাৰ মেনিফেষ্টো অপেনিং হ'ব এই মেনিফেষ্টোতে সকলো জাতি জনগোষ্ঠীৰ কাৰণে কি কাম কৰিব এইবিলাক গোটেই স্পষ্ট লিখা আছে কথা সেইটোৱেই বিশ্বজিৎ দৈমাৰী কৈছে যে বিশ্বজিৎ দৈমাৰী নিজে চিফ হ'ব আৰু ইয়াতে যিবোৰ আছে এইবিলাক নিজৰ কথা বিজেপি হিচাপে যি ক'ব লাগে কৈছে বা UPPL যি ক'ব লাগে কৈছে আমিও কৈছোঁ যে এইবাৰ BPF চৰকাৰ গঠন কৰিব আজি কিন্তু দেখিবলৈ পোৱা গৈছে এপছৰ সভাপতি দীপেন বৰাই UPPLক মুকলি সমৰ্থন দিছে এইটোতে UPPL মানে এপছু মানে UPPL এইটো আজি নতুন কথা নাগে আমাৰ কাৰণে নতুন নহয় এপছু মানে UPPL মানে আপছু এইটো আজিৰ দিনত নতুন কথা নহয় এইটো আমাৰ কাৰণে নতুন নহয় এইবিলাক নাটক আমি বহুত আগৰ পৰাই দেখিছোঁ মততে UPPL মানে আপছু মানে UPPL স্পষ্ট কথা আৰু আপছুৱে চলাই আহিছিল BTC-খন আপছুহে চলাই আহিছিল BTC-খন আপছু অফিচৰ পৰা এইটো আমাৰ কাৰণে নতুন কথা নহয় এইটো পুৰাণা আজি বিধায়ক MLA এই খুলিবাৰী সমষ্টি বিজেপিৰ প্ৰাৰ্থীগৰাকীয়ে কৈছে যে তেওঁৰ বাদে কোনো দ্বিতীয় ইয়াতে জিকিব নোৱাৰে তেওঁৱে জয়লাভ নাই এইটোতো চবে কয়ব্ৰা বিজেপিয়ে নিজৰ পাৰ্টিটো জিকিব বুলি কোৱাটো বিজেপিয়ে ক'ব নিজৰ কথা এইটো নিজৰ পাৰ্টিৰ কথা UPPL ক'ব আমি জিকিব কিন্তু প্ৰেক্টিকেলি জাগাত যিমান জনসাধাৰণ আছে যিমান জাতি জনগোষ্ঠী আছে বেছিকৈ ছাপৰ্ট কৰিছে BPF কথা সেইটোৱে